নমস্কাৰ বন্ধুসকল আৰু আজি মই আছো এতিয়া দেখিছেনে বাৰু ক'ত এতিয়া মই আছো আমাৰ এইফালে এতিয়া ৰাস্তাত আজি ৰাস্তাটো মানে কি হৈছে নতুনকৈ মানে ট্ৰেক্টৰ এতিয়া মাটি উঠাই দিছে আগতে উঠাই আছিলে হলেও মানে এতিয়া আজি আকৌ নতুনকৈ অলপ মানে বাৰিষা হলে অলপ বোকা হয় আৰু হেহে এতিয়া মানে ৰাস্তাটোত এতিয়া ট্ৰেক্টৰে কাম চলাই আছে মানে মাটি আনি আছে আৰু লগতে মানে কি হৈছে আমাৰ এই ৰাস্তা কাণতে আছিলে বাঘ এজোপা দেখিছেনে হাউলি আহিছে আৰু হাউলি অহাৰ কাৰণে আমাৰ মানুহজনে মানে বাঁহবিলাক কাটি দিছে আৰু সেই বাঁহ কটা কামত হেয়া লাগি আছে সেইফালে আৰু সেইফালে এয়া দেখিছেনে ট্ৰেক্টৰ মাটি পেলাই আছে আৰু ৰাস্তাবিলাক যেহেতু মানে উখৰা মুখৰা হৈ গ'ল ন আৰু মানে এইবিলাক সাইডবিলাক যদি চাফা কৰি নিদিয়ে অলপ অসুবিধা হয় ইফালে এতিয়া কাৰেণ্টৰ পিনে ৱাৰ আছে আৰু এই কাষতে এইবিলাক হেতে ডাল চাল পৰি মানে পুৰা হৈ আছে আৰু মানুহজনে এতিয়া কাটি কৰি এয়া এতিয়া চাফ চিকুণত লাগিছে বৰাব পুৰা লাগিছে কিন্তু দেই আৰু এতিয়া ৰাস্তাবিলাক যেহেতু মানে একদম ট্ৰেক্টৰ বা জেচিবি সমান নকৰালৈকে মানে এনেকৈ থাকিব আৰু যেহেতু মানে এতিয়া ৰাস্তাত মাটি উঠোৱা কাম সম্পূৰ্ণ হোৱা নাই আৰু এইফালে এতিয়া হাউলি অহা বাঁহবিলাককে মানে বহুতখিনি হাউলিছে এডাল কাটিব লাগিব নেকি এডাল অঁ নালাগে আৰু এইফালে এতিয়া কাটি কাটি গৈ আছে এইফালে এয়া কাটি কৰি থলে আৰু ময়ো আহি আছোঁ দেখিছেনে বাৰু কেনেকুৱা চিষ্টেম মানে আহিবলৈ মানে অসুবিধা লিখীয়া হৈ গৈছেগৈ অঁ সেইডাল কাৰেণ্টৰ ৱাৰডালৰ ন এইফালে কাষতে থকা মানে কাৰেণ্টৰ ৱাৰডালৰ মানে খুঁটি পিনি যিহেতু ৰখা হৈছিলে এইপিনে এতিয়া ট্ৰেক্টৰ মাটি পেলালত মানে সেইডাল লগাই দিবলগীয়া হ'ল আৰু সেয়াও পুতি আছে মানুহজনে তাকে দেখুৱাইছোঁ আৰু আপোনালোককো অকণমান মানে আমাৰ ৰাস্তা কামত যিহেতু মানে লাগি আছে কেনেকৈ কি কৰিছে কি নকৰা বুলি ঐ আৰু ইফালে সেই আমাৰ পিতামণি স্কুলৰ পৰা আহি আছে মানে সি বাটতে বহুত দূৰতে মানে চিঞৰে মানে ঘৰ গৈ নাপায়গৈ আৰু ৰাস্তা মানে ঘৰ পাবলৈ বহুতখিনিয়ে বাকী থাকে সি মানে একদম মা বুলি একদম চিঞৰিব সেইটো আহি আছে স্কুলৰ পৰা আৰু এইফালে এতিয়া গছৰ ডালবিলাক কটাৰ কাৰণে বেয়া পোৱা নাই কিন্তু দেই কাৰণ যিহেতু এতিয়া এইটো হেত গছৰ ডাল কাটিলে মানে ৰাস্তালৈ আহিছিলে যিহেতু আৰু এতিয়া সেইফালে এতিয়া কাটি গৈ এইডাল হেত দেখিছেনে আমাৰ মানুহজনে মানে কাটকুট কৰি আছে যেহেতু কটাৰ কাৰণে বেয়া পোৱা নাই কাৰণ যিহেতু এতিয়া মাঘৰ বিহু আহি আছে মেজি ফুৰাবৰ কাৰণে মানে একদম খৰি প্ৰয়োজনীয় হয় যথেষ্ট প্ৰয়োজন হয় আৰু সেইকাৰণে ডালবিলাক যে কটা গৈছে সেইকাৰণে ইমানো বেয়া পোৱা নাই আৰু এনেদৰে এতিয়া কাটকুট কৰি আছে আৰু দেই